আপোনালোকে সকলোৱে জানে যে ঐতিহাসিক অসম আন্দোলনৰ ফলশ্ৰুতিত অসম চুক্তি হৈছিল আৰু এই অসম চুক্তিখন এখন ত্ৰিপাক্ষিক চুক্তি আছিল য'ত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু যিসকলে সংগ্ৰাম কৰিছিল তিনিওটা পক্ষই স্বাক্ষৰ কৰিছিল আৰু এই অসম চুক্তিৰে এটা অন্যতম গুৰুত্বপূৰ্ণ দফা হ'ল 6 নম্বৰ দফা এই 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছিল আৰু এই সমিতিখন কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰিছিল আৰু আপোনালোকে সকলোৱে জানে যে অসম চুক্তিৰ সেই 15 নম্বৰ দফাত কৈছে যে এই যিটো এই যিখন চুক্তি এখন চুক্তিৰ ইমপ্লিমেন্টেশনৰ ক্ষেত্ৰত The Home Ministry will be the nodal ministry for the implementation of the whole accord. It will উল্লেখ আছে গতিকে তাৰ পাছত এতিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰি দিয়া এখন উচ্চ পৰ্যায়ৰ সমিতি দেশৰ পবিত্ৰ সংসদৰ মজিয়াত লোকসভা আৰু ৰাজ্যসভাৰ মজিয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দিয়া বক্তব্য 31 জুলাই 2019 আৰু 11 ডিসেম্বৰ 2019 এই দুটা দিনত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৈছে যে অসমৰ মানুহৰ অসমৰ খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰ মানুহৰ তেওঁলোকৰ সাংবিধানিক ৰক্ষা কৱচ দিবৰ কাৰণে তেওঁলোকে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি দিছে যাৰ যোগেদি ভাষিক সাংস্কৃতিক সকলো ধৰণৰ কথা বতৰা ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'ব এই বুলি ঘোষণা কৰাৰ পাছত পবিত্ৰ সংসদৰ মজিয়াত এই বুলিও কৈছিল যে এই প্ৰতিবেদনখন জমা দিয়াৰ লগে লগে দাড়ি আৰু কমা যি আছে হেবোৰো কাৰ্যকৰী কৰিব আৰু আচৰিত কথা এইটোৱে যে আমি আমাৰ উচ্চ পৰ্যায়ৰ সমিতিৰ ময়ো সদস্য আছিল আমাক মাটি পঠিয়াইছিল মাটি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নিজে লগ কৰিছিল 24 জুলাই আৰু তেতিয়া কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী আছিল দুয়োগৰাকীয়ে হুকিয়াকে মাটি নি ক'লে যে আপোনালোকে বৰ বেছি দেৰি নকৰিব খৰখেদা কৰক 6 মাহ সময় দিছো 6 মাহত আমাক জমা দিয়ক পাৰিলে আগতে জমা দিয়ক জমা দিয়াৰ এক সপ্তাহ যিদিনাখন হ'ব সেই দিনটোৰ পৰা কাৰ্যকৰী কৰিবলৈ আৰম্ভ কৰিম কিন্তু আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়াই কবৰ দৰে জমা দিয়া দিনটো হৈ গ'ল 10 ফেব্ৰুৱাৰী 2020 আৰু যিদিনাখন এখন প্ৰতিবেদন তেওঁলোকে এখন গঠন কৰিছিল এখন হৈ গ'ল 15 তেওঁলোকে মানে যিদিনাখন তেওঁলোকে গঠন কৰিছিল সেই তাৰিখটো 15 জুলাই 2019 গতিকে এই যে দীঘলীয়া পৰিক্ৰমা এটা তেওঁলোকে ৰাখি থলে এই যে 4 বছৰ 8 মাহ 15 দিন যোৱাকালি মুখ্যমন্ত্ৰীয়ে সংবাদমেল আয়োজন কৰা দিনটোলৈকে 4 বছৰ 8 মাহ 15 দিন এইটো পেলাই ৰাখিলে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰিলে আৰু অতি আশ্চৰ্যজনকভাৱে এই গোটেই গ্ৰহণ নকৰা প্ৰতিবেদনখনকে এতিয়া জোৰ জবৰদস্তি আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ কৰি ল'ব কৈছে এই অধিকাৰ আচলতে সাংবিধানিকভাৱে আছে জানো এই প্ৰশ্ন প্ৰথম কৰিব কৈছো মুখ্যমন্ত্ৰীয়ে এখন প্ৰতিবেদন যেতিয়ালৈকে গৃহ মন্ত্ৰণালয়ে গ্ৰহণ নকৰে এখন প্ৰতিবেদন এই প্ৰতিবেদনখন যেতিয়ালৈকে গ্ৰহণ নকৰিব তেতিয়ালৈকে এখন প্ৰতিবেদনৰ ৰিকমেণ্ডেশ্যন তেওঁ কাৰ্যকৰী কৰিম বুলি ক'ব পৰা অধিকাৰ সাংবিধানিক অধিকাৰ ন্যায়িক অধিকাৰ আছে নেকি এইটো প্ৰশ্ন প্ৰথমে দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলে কৰিব কৈছো আৰু যিটো কথা ভূপেন বৰা ডাঙৰীয়াই ক'লে যে তাৰ এটা উদাহৰণ আপোনালোকক দেখাব কৈছো আমি এখন পাব্লিক কৰা নাছিলো কোনো ৰাজনৈতিক দলে মই যদিও সদস্য আছিলো সদস্য হোৱাৰ পাছত মই ট্ৰাইপাৰ্টেট কমিটিৰ মানে তিনিটা পক্ষৰ ময়ো এক পক্ষৰ মানুহ আছিলো সেই পক্ষই ৰাজনৈতিকভাৱে মই আহিলো যেতিয়া এখন চাই লওক ইয়াত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ যিগৰাকী যুটীয়া সচিব তেওঁ স্বাক্ষৰ কৰা নাই সত্যেন্দ্ৰ গাৰ্গ এখন আপোনালোকে সকলোৱে চাই লওক তেওঁ মেম্বাৰ ছেক্ৰেটাৰী আছিলে তেওঁৰ 15 তাৰিখে এইখন আমি যেতিয়া 10 ফেব্ৰুৱাৰী 2020 দিছো তেতিয়া তেওঁ স্বাক্ষৰ কৰা নাই চাই লওক এখন তাৰ মানে আজিলৈকে আমি এখন যিখন প্ৰতিবেদনৰ এইখনৰ যিটো পাব লগা ৰাষ্ট্ৰীয় যিটো স্বীকৃতি এই স্বীকৃতি আমি পোৱা নাই গতিকে আমি সেই কথা আপোনালোকক উত্থাপন কৰিছো আমি আজি মই আগৰ সংবাদমেলত বহু বিষয় উত্থাপন কৰিছিলো আমাৰ আজি এই সংবাদমেলত যেটো কথা কৈছে 67টা প্ৰতিবেদনৰ বিষয় তাৰে মুখ্যমন্ত্ৰীয়ে ক'লে 57টা কৰিম বুলি মুখ্যমন্ত্ৰীয়ে উলিয়াই দিলে এখন তেওঁলোকৰ নটিফিকেশন গভৰ্নমেন্ট অফ আসামৰ এখন 7 ছেপ্টেম্বৰ 2024 উলিয়াইছে তাত তেওঁলোকে ক'লে 52টা তেওঁলোকে কাৰ্যকৰী কৰিব ৰাজ্য চৰকাৰ এখতিয়াৰৰ বিষয় বুলি কৈছে
এতিয়া আমাৰ কথা হ'ল যেতিয়া আমি ধৰিলো বিৰোধী ঐক্য মঞ্চই যে ইয়াত বহুত মিছা কথা কৈছে, ৰাজ্য চৰকাৰে কৰিব পৰা বিষয় নোহোৱা বিষয়ও সংখ্যা বঢ়াবলৈ কৈ দিছে। তাৰমানে 38 চাব, 38টোত 38 মই আগতেও কৈছো 38ত এখন কমিটি বনাব লাগে যিখনে সাংবিধানিক কথা ন্যায়িক কথাবোৰৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত তেওঁলোকে মনিটৰিং কৰিব লাগে, চোৱা চিতা কৰিব লাগে। 42, 43 এইটো ইলেকশ্যন কমিশ্যন ৰিলেটেড। 48 এজ এ হোল এই গোটেই আসাম একৰ্ডখন ইমপ্লিমেণ্টেশ্যনৰ সম্পৰ্কত টাইম ফ্ৰেম বনাবৰ কাৰণে কোৱা হৈছে, এইটো তেওঁলোকৰ এখতিয়াৰৰ ভিতৰৰ বস্তু নহয়। তো এই কথাবোৰ যেতিয়া ধৰিলো হৰকে নামি আহিলে, নামি 52ৰ পৰা 42-40 পাই গ'ল। এইটো হৈ গ'ল। তাৰমানে মুখ্যমন্ত্ৰীৰ যে সদিচ্ছা নাই, আমি কোৱাৰ দৰে যিটো তেওঁৰ ৰাজনৈতিক অস্ত্ৰ হিচাপে এই অসম চুক্তিৰ 6 নম্বৰ দফাৰ প্ৰতিবেদনক যে তেওঁলোকে ব্যৱহাৰ কৰিব খুজিছে, এইটো জল পটপটকে ওলাই গৈছে, জল পটপটকে। সেইকাৰণে 57ৰ পৰা 52 আমি ধৰাৰ লগে লগে এইবোৰ তেওঁলোকে যিবোৰ কাম কৰিব নোৱাৰে সংখ্যা বঢ়াবৰ কাৰণে আঙুলিয়াই দিয়াৰ লগে লগে কমি 40 হ'ল কৈছে। এতিয়া আকৌ ৰেক্টিফাই কৰিছে 12টা হেনো, এই 52ৰ 12টা হেনো ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে একেলগে কৰিব লগা। কেন্দ্ৰীয় চৰকাৰে যিখন প্ৰতিবেদন গ্ৰহণেই কৰা নাই, তেওঁলোকে এতিয়া ৰিকুৱেষ্ট কৰিম বুলি ক'ব লগা কথা পৰ্যায়লৈ পাইছে। এই কথাটো মই ভাবো যে অসম আন্দোলনৰ 855জন শ্বহীদৰ প্ৰতিও এইটো অপমান। ইয়াৰ যিসকল ইয়াৰ সমিতিৰ যিসকল মূল বিষয়ববীয়া আছিলে, সেইসকল সদস্য অসমৰ জাতীয় জীৱনৰ সমাজ জীৱনৰ সন্মানীয় ব্যক্তি, তেওঁলোকৰ প্ৰতিও অপমান। তাৰ উপৰিও এই প্ৰতিবেদনখনটো কেৱল মাত্ৰ কেইগৰাকীমান বিশেষজ্ঞৰ প্ৰতিবেদন নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ দল সংগঠন বুদ্ধিজীৱী সকলোৰে আশা আকাংক্ষা চিন্তা বহুদিনীয়া দীৰ্ঘদিনীয়া জাতীয় সমস্যাৰ সমাধানৰ উপায় ইয়াৰ লগত জড়িত হৈ আছে। কিন্তু মুখ্যমন্ত্ৰীয়ে এই কথাবোৰ গুৰুত্ব নিদি কেৱল মাত্ৰ যিখিনি বিধায়নী ৰক্ষা কবচ আৰু যিখিনি প্ৰশাসনীয় ৰক্ষা কবচ সেইখিনিক কৰিম বুলি কৈ তেওঁ আচলতে এটা ৰাজনৈতিক অস্ত্ৰ 26ৰ ৰাজনৈতিক তেওঁলোকে মুনাফা লাভ কৰিবৰ কাৰণে 26ৰ তেওঁলোকে যি নিৰ্বাচন তাত তেওঁলোকে লাভ কৰিবৰ কাৰণে এই কাম কৰিছে। কাৰণ স্মাৰ্ট মিটাৰ কেলেংকাৰী, মাটিৰ কেলেংকাৰী, পত্নীৰ হা সম্পত্তি, আন সমস্যা এইবোৰ সমাধান কৰিব নোৱাৰা কথা আমি সকলোৱে যেতিয়া ধৰিলো, যেতিয়া মানুহৰ মাজত তেওঁৰ সম্পত্তিৰ তালিকা দীঘলীয়াকে প্ৰকাশ পালে, সেই তালিকা প্ৰকাশ পোৱাৰ পাছত তেওঁ বাচিবৰ কাৰণে 24ৰ নিৰ্বাচনৰ লোকসভা নিৰ্বাচনৰ ফলাফল চাই তেওঁলোকে ভাবিলে যে 6 নম্বৰ দফা, তাৰমানে অতদিনে তেওঁলোকে নিজৰ ভোট বেংক ৰক্ষা কৰিবৰ কাৰণে যাক প্ৰটেক্টৰ কাম কৰি আছিল তাক নকৰি এইবাৰ খিলঞ্জীয়া মানুহৰ প্ৰেমত ডগমগাই উঠিল। এয়া হ'ল মুখ্যমন্ত্ৰীয়ে 26ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ তেওঁলোকৰ অৱলম্বন। কিন্তু এতিয়া আমি এই কথাটো ৰাইজে ইতিমধ্যে গম পাইছে যে মুখ্যমন্ত্ৰীয়ে এইখনক ব্যৱহাৰ কৰি তেওঁলোকে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব খুজিছে। মই ক'ব খোজা কথা এইটোৱে যে যোৱাকালিৰ যিটো বক্তব্য এইটো অত্যন্ত ভয়ংকৰ আৰু ভয়াৱহ। দুটা কথাই ক'ব খুজিছো। কৈছে যে এইখন প্ৰতিবেদন হেনো বৰাক উপত্যকাত প্ৰযোজ্য নহয়। এইখন প্ৰতিবেদন হেনো 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত যিকেইটা অঞ্চল আছে বিটিআৰ, ডিমা হাছাও আৰু কাৰ্বি পাহাৰ তাত হেনো প্ৰযোজ্য নহয়। কিন্তু মই ক'ব খোজা কথা এইটোৱে, আপোনালোকে এইখন আজি প্ৰতিবেদন দিব, প্ৰতিবেদন দিওঁতে আপোনালোকে চাব 97 পৃষ্ঠা নম্বৰ 97, পৃষ্ঠা নম্বৰ 95 আৰু পৃষ্ঠা নম্বৰ 104 আৰু 105 তাত হাফলং মানে ডিমা হাছাওৰ বিভিন্ন দল সংগঠনে দিয়া পৰামৰ্শ সন্নিৱিষ্ট হৈ আছে। তাৰ পাছত 104ত আছে ডিফু, তাৰমানে কাৰ্বি আংলঙত বিভিন্ন দল সংগঠনে দিয়া তেওঁলোকৰ দিহা পৰামৰ্শ ইয়াত যিবোৰ কাৰ্যকৰী কৰা হৈছে, আনকি লিপিবদ্ধও কৰা হৈছে। আনকি শিলচৰত তাৰ ৰাইজে, বৰাক উপত্যকাৰ ৰাইজে, কোকৰাঝাৰৰ ৰাইজে যিবোৰ দিহা পৰামৰ্শ দিছে সেইবোৰৰ কথা উল্লেখ কৰিছে। আৰু ইয়াত আপোনালোকে চাব এইখন তালিকাত কেনেকে কি পৰামৰ্শ, মই দুটামানে কৈছো। এটা কৈছো তেওঁলোকে যে বৰাক উপত্যকা যে তেওঁলোকে উপেক্ষিত কৰিছে, খাচী জয়ন্তীয়া বৰাক ভেলী, খাচী জয়ন্তীয়া কমিউনিটি অফ বৰাক ভেলী, তাৰ লগে লগে আৰু আছে তাত ইণ্ডিজিনিয়াছ পিপুল অফ বৰাক ভেলী, তাৰ লগে লগে মণিপুৰী কমিউনিটি বৰাক ভেলী, এইবোৰ ইমান তেওঁলোকৰ পৰামৰ্শ। আনকি তেওঁলোকে ষ্টেট গভৰ্ণমেণ্টত চাকৰিৰ সংৰক্ষণৰ কথাটো তেওঁলোকৰ পৰামৰ্শ কনচিডাৰেশ্যন কৰা বুলি এইখনত উল্লেখ আছে। তাৰ মানে
এই যে কথাটো কৈছে ইয়াৰ লক্ষ্যটো কি তাৰ মানে মুখ্যমন্ত্ৰীয়ে এতিয়া কেৱল মাত্ৰ হিন্দু মুছলমানৰ মাজত বিভাজনৰ ৰাজনীতি কৰি থাকিব খোজা নাই এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিছে ষষ্ঠ অনুসূচীৰ মানুহ আৰু তাৰ বাহিৰত থকা মানুহৰ মাজত বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিছে আৰু তেওঁৰ গোটেই কথা বতৰা চাই আমাৰ উপলব্ধি হৈছে যে মুখ্যমন্ত্ৰী বৰাক উপত্যকাৰ মানুহৰ অধিকাৰৰ বিৰুদ্ধে আছে বৰাক উপত্যকাৰ জনগণৰ শত্ৰু হৈ গ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব আৰু ষষ্ঠ অনুসূচীৰ সাধাৰণ জনগণৰ মানুহৰ তেওঁলোকৰ শত্ৰু হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু তাৰ কথাত তেওঁৰ কথা এইবোৰ প্ৰতিফলিত হৈছে মানে যিটো অনাৰশ্বিপ ডিমাণ্ড কৰি আছে ক্লেইম কৰি আছে এই ক্লেইম কৰিব নোৱাৰে সাংবিধানিকভাৱে নোৱাৰে এইটো হ'ল মৌলিক কথা এই তেওঁ যিবোৰ কাম 40টা কৰিব খুজিছে এইকেইটা তেওঁৰ নিজৰ ক্ষমতাৰ বেচিছত কৰিব পাৰিব এজ পাৰ ক্লজ 6 অফ দা আসাম একৰ্ড কেনেকৈ কৰিব মোক কওকচোন এইটো মৌলিক প্ৰশ্ন তেওঁ ক্লেইম কৰিবই নোৱাৰে এখন হৈ গ'ল গৃহ মন্ত্ৰণালয় দিয়া এখন কমিটিৰ প্ৰতিবেদন অসমৰ মুখ্যমন্ত্ৰী এইটো কাম কেনেকৈ কৰিব পাৰে যে 40টা কৰিম এতিয়া বহুত মানুহৰ প্ৰশ্ন হৈছে যে এই সত্ৰত টকা দিয়া বা শংকৰদেৱ কলাক্ষেত্ৰত পইচা দিয়া এবিলাকত পইচা দিয়া এইবোৰ মই কমিটিৰ সদস্য আপোনালোকে যদি প্ৰশ্ন কৰে এইবোৰে আপোনালোকে ৰিকমেণ্ডেশ্যন দিলেনে এইবোৰ ৰিকমেণ্ডেশ্যন দিয়াৰ কাৰণটো হ'ল যেতিয়া আসাম একৰ্ডখন হৈছিল তেতিয়া এই বিষয়বোৰত টকা আবণ্টন দিবৰ কাৰণে এজ পাৰ আসাম একৰ্ড সিদ্ধান্ত হৈছিল কথাটো হৈ গ'ল যে হিমন্ত বিশ্ব শৰ্মা 71 চনৰ পৰা 2014 চনলৈকে অহা অবৈধ বিদেশীৰ ৰক্ষক আছিল কালিলৈকে আজি হঠাৎ কেনেকৈ খিলঞ্জীয়া প্ৰীতি আহিল তেওঁ কা জাপি দি অসম চুক্তিৰ আত্মাটোকে হত্যা কৰি পেলালে অসম চুক্তিৰ কথা কয় তেওঁ গতিকে মূল কথাটো হ'ল যে তেওঁ আছিলে বিদেশীৰ ৰক্ষক 71 পৰা 2014 লৈকে তাৰ প্ৰবক্তা আছিলে হঠাৎ তেওঁ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে এতিয়া খিলঞ্জীয়া প্ৰীতি আৰম্ভ এটা পইণ্ট কৈ আছে যে এনেকুৱা এটা ইম্প্ৰেশ্যন দিব খুজিছে যে এইখিনি দিয়াৰ কাৰণে আমি বেয়া পাইছোঁ নেকি বেয়া নাই পোৱা এইখিনি নিজৰ কেপাচিটি ষ্টেট গভৰ্ণমেণ্টে কাৰোবাৰ লগত আলোচনা কৰি দিয়ক এইটো আপত্তি নাই কিন্তু এজ পাৰ ক্লজ 6 অফ দা আসাম একৰ্ড এই কথাটো হ'ব নোৱাৰিব এইটো অধিকাৰ সাংবিধানিক অধিকাৰ